জাতীয় মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ হৈ মই তোমালোকক স্বাগতম জনাইছোঁ আমাৰ মহাবিদ্যালয়লৈ। অসমীয়া জাতিৰ সংস্কৃতি পৰম্পৰা অক্ষুণ্ণ ৰখাৰ লগতে উচ্চ সংস্কৃতিবান ও বিদ্বান তথা বৈজ্ঞানিক মানসিকতাৰ ছাত্ৰ ছাত্ৰী গঢ়াৰ ক্ষেত্ৰত আমাৰ মহাবিদ্যালয়খনে আৰম্ভণিৰে পৰাই এক পথ প্ৰদৰ্শক হিচাপে কাম কৰি আহিছে বুলি মই অনুভৱ কৰিছোঁ। মই ভাবোঁ আৰম্ভণিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকিব লগা কেইটামান কথা মই তোমালোকক ক'বলৈ ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোক যিহেতু প্ৰথম বৰ্ষত আমাৰ মহাবিদ্যালয়ত নাম লগাইছা, গতিকে প্ৰথম কথাটো হ'ল বিশ্বাস। বিশ্বাস মানে সাধাৰণতে তোমালোকে তোমালোকৰ বন্ধুক বিশ্বাস কৰা। তাৰ অৰ্থটো কি? বিশ্বাসী মানুহজনৰ ওচৰত বা বিশ্বাসী বন্ধুজনৰ ওচৰত তুমি নিশ্চিন্ত হৈ থাকা। তুমি যেনেকৈ বিশ্বাসী বন্ধুজনৰ ওচৰত নিশ্চিন্ত হৈ থাকা, গতিকে তোমাৰ আত্মবিশ্বাসৰ লগত তুমি নিৰ্বাচন কৰা বিষয়টো, যেনেকৈ কলাই হওক, আমাৰ বিজ্ঞানেই হওক নাইবা কমাৰ্চেই হওক, সেই বিষয়টোৰ ওপৰত তোমাৰ যদি আত্মবিশ্বাস থাকে, তেতিয়াহ'লে তোমাৰ কঠিন যেন লগা বস্তুবিলাকো অতি সহজ হৈ পৰিব। সেই কথাটো প্ৰথমতে মন কৰিব লাগিব। আৰু যেতিয়া তোমাৰ বিশ্বাসটো আহি যাব, ২ নম্বৰ কথাটো হ'ল অনুসন্ধিৎসু এটা মন। বিশ্বাস আহিলে তোমাৰ মনত পাৰিম বুলি কথাটো আহিব। পাৰিম বুলি যেতিয়া তুমি মনত ল'বা, তেতিয়া তোমাৰ আত্মবিশ্বাসী মনটো তোমাৰ বিষয়বস্তুৰ প্ৰতি আগ্ৰহ বাঢ়ি যাব। এতিয়া কথা হ'ল, আমাৰ জানিবলৈ যেতিয়া আগ্ৰহ বাঢ়িব বস্তুবিলাকৰ ওপৰত, জানিবলৈ আগ্ৰহ কেতিয়া বাঢ়িব? এটা বস্তু আমি জানিম কেতিয়া? আগৰ বস্তু এটা যেতিয়া আমাৰ সম্পূৰ্ণ ধাৰণাটো ক্লিয়াৰ হৈ থাকিব, আগতে জানি অহা বস্তুবিলাক। যেনেকুৱা ধৰা, আমি পাঠ্যক্ৰমত কি পাম পঢ়িবলৈ? কিছুমান মন্তব্য পাম, কিছুমান সংজ্ঞা পাম, কিছুমান আমাৰ গণিতৰ ক্ষেত্ৰতে কৈছোঁ উপপাদ্য পাম। এইবিলাক ৰিমাৰ্কবিলাক, আমি যিবিলাক মন্তব্য পাম, সেই মন্তব্যবিলাক সম্পূৰ্ণ ক্লিয়াৰ হৈ থাকিব লাগিব। ক্লিয়াৰ কেতিয়া হ'ব? এই বিশ্বাস আৰু অনুসন্ধানী মন যেতিয়া এই দুইটা তোমালোকৰ লগ হৈ থাকিব, তেতিয়া সেই বস্তুবোৰ ক্লিয়াৰ হৈ থাকিব। কিয়? এতিয়া চোৱা, এটা মন্তব্য, বৈজ্ঞানিক এটা মন্তব্য যেতিয়া বিজ্ঞান ভিত্তিত সত্য হ'বলৈ হয়, সি বহুত কষ্টৰ মাজেৰেহে সেই মন্তব্যটো প্ৰতিষ্ঠা লাভ কৰে। এতিয়া চাবা, গতিকে সেই মন্তব্যটো তোমাৰ মনোগ্ৰাহী কৰিবলৈ হ'লে সেই কষ্টটোৱেই কৰিব লাগিব। গতিকে আমাৰ ৩ নম্বৰ কথাটো হ'ল তোমালোকৰ যে এই কথাখিনি, আগৰ কথাখিনি আমাৰ যেতিয়া ক্লিয়াৰ হৈ থাকিব, তেতিয়া ৩ নম্বৰ কথাটো আহিব যে অধ্যৱসায়। তুমি হাৰ্ডৱৰ্ক কৰিবলৈ, হাৰ্ডৱৰ্ক কৰোঁতে তোমাৰ কষ্ট যেন নালাগিব। গতিকে এই ৩টা কথা সদায় আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানি চলিব লাগে। আৰু আমাৰ মহাবিদ্যালয়ৰ, গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ ইতিমধ্যে যিটো আমাৰ ৰিজাল্ট পাইছোঁ, অসমৰ ভিতৰত আমি 2টা স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছোঁ।
অন্বেষা বৰা দ্বিতীয় স্থান আৰু অমিতেশ নাথ সপ্তম স্থান। আৰু লগতে বাকী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ ক্ষেত্ৰত আমি এই কথাবিলাক আৰম্ভণিৰ পৰা দেখিছিলোঁ। প্ৰথমৰ পৰাই তোমালোকে ভালকৈ পঢ়িবলৈ ল'বা, গতিকে নিশ্চয় সফল হ'ব পাৰিবা। এতিয়া আমি এটা কথা চাওঁ, আমাৰ বিজ্ঞানৰ ক্ষেত্ৰত যে বৈজ্ঞানিক যিবিলাক ভেটি গঢ়তা, বিজ্ঞানৰ ভেটিটো সবল কৰিবৰ কাৰণে বহুত বছৰ বছৰ ধৰি বিজ্ঞানীসকলে অহৰহ প্ৰচেষ্টা চলাই আহিছে যে এটা মন্তব্য প্ৰতিষ্ঠা লাভ কৰোঁতে বহুত সময়ৰ প্ৰয়োজন হৈছিলে। আমি প্ৰথমতেই নাম ল'ব পাৰোঁ ইউক্লিড। ইউক্লিড এইটো 10th চেঞ্চুৰীৰ কথা, 10ম শতিকাৰ কথা। তাৰপিছতে আমি নাম ল'ব পাৰোঁ আইজাক নিউটন। আইজাক নিউটন তোমালোক সকলোৱে জানা তেওঁলোকক। আইজাক নিউটন হ'ল আমাৰ 15th চেঞ্চুৰী। এইটো কিমান শতিকাৰ পিছত আমি আইজাক নিউটনক পাইছোঁ। আইজাক নিউটনৰ আমি সূত্ৰবিলাক পাইছোঁ। আমাক সময় লাগে। তাৰপিছতে আমি নাম ল'ব পাৰোঁ গেলিলিঅ'। এনেকৈ আমাৰ তোমাৰ আহি থাকিব ৰাছেল, বাৰ্ট্ৰাণ্ড ৰাছেল। ৰাছেলৰ নাম ল'ব পাৰোঁ। লেবনিজ, তোমাৰ মেথমেটিচিয়ান লেবনিজ, পাস্কেল, হাইজেনবাৰ্গ, আৰ্কিমিডিছ, উইলিয়াম থমছন, বেৰন কেলভিন, এইসকলৰ নাম আমি ল'ব পাৰোঁ। এতিয়া বিজ্ঞানৰ ভেটি গঢ়োতাসকলে বিশেষকৈ গণিতৰ ক্ষেত্ৰত মই যদি কওঁ, চোৱা আমাৰ হিউমেন বিয়িংছৰ যিবিলাক এক্টিভিটি, সেই এক্টিভিটিৰ নিচিনাকেই এই ভেটিটো যে তেওঁলোকে গঠন কৰিলে, হিউমেন এক্টিভিটিৰ নিচিনাকেই তেওঁলোকে লৈছিলে। গণিতটোকে আমি যদি লওঁ, এনেকুৱা হ'ব যেন আমাৰ হিউমেন এক্টিভিটি কোনবিলাক। এক্টিভিটি বুলিলে আমি কি বুজোঁ? তোমালোকে এক্টিভিটি হিচাপে ছবি অঁকাই হওক, তোমালোকৰ গান গোৱাই হওক, সেইটো এটা এক্টিভিটি হ'ব পাৰে। ৰচনা এখন লিখাই হওক, খোৱাটো এটা এক্টিভিটি হ'ব পাৰে। তোমাৰ ধোৱাটো বা পিন্ধাটো এটা এক্টিভিটি হ'ব পাৰে। ই এটা ফেশ্বন হিচাপে লৈছিলোঁ। তেওঁলোকে গণিতটোক এটা ফেশ্বন হিচাপে তেওঁলোকৰ মাজত লৈছিলে। সেইকাৰণেৰে ইমান বছৰ বছৰ ধৰি আমাৰ নতুন নতুন আমি সূত্ৰবিলাক পাই আহিছোঁ, নতুন নতুন আৱিষ্কাৰবিলাক হৈ আহিছে। কাৰণ ই এটা ফেশ্বন হিচাপে বৈজ্ঞানিকসকলৰ মাজত সোমাই পৰিছিলে। ফেশ্বনটো এনেকুৱা এটা কথা, ধৰা ডিজাইন, নতুন ডিজাইন এটা হ'লে এটা বস্তু নতুন ধৰণেৰে তাক যদি আমি নতুনকৈ চাওঁ, সি এটা বেলেগ কথা হৈ পৰে। নতুন ড্ৰেছ এটা পিন্ধিলে, এতিয়া বৰ্তমান থকা সূত্ৰ এটাকে তাত যদি আৰু কিবা এটা তুমি লগাই দিয়া, তেতিয়া সি এটা নতুন বস্তু হৈ পৰিব। এই ধৰণেৰে আমাৰ কথাবিলাক আগবাঢ়ে। আমি প্ৰথমতে গণিতত আমি কাউণ্টিঙেৰে আৰম্ভ কৰিছিলোঁ। কাউণ্টিং ছিষ্টেম আমি পঢ়িছিলোঁ, গণনা কৰিবলৈ শিকিছিলোঁ। প্ৰথম পপুলেশ্যন কাউণ্ট কৰোঁ, ধৰা পপুলেশ্যন ক্ৰমান্বয়ে পৃথিৱীত বাঢ়ি গ'ল। এফালৰ পৰা পপুলেশ্যন বাঢ়ি গ'ল, ইফালে এগ্ৰিকালচাৰ ভূমিবিলাক, কৃষি ভূমিবিলাক কমি আহিলে। তাৰ লগতেই কমাৰ্চিয়েল এক্টিভিটিৰ কথা থাকে। কৃষিখণ্ডত যিবিলাক বস্তু উৎপাদিত হয়, সেই বস্তুবিলাক মাৰ্কেটত বিক্ৰী কৰা হয়। এতিয়া কমাৰ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত বিভিন্ন পন্থা অৱলম্বন কৰিব লগা হ'ল। মানুহৰ পৰিমাণ যিমানে বাঢ়ি গ'ল, মাটিৰ পৰিমাণ কমি আহিলে, সেই ক্ষেত্ৰত এগ্ৰিকালচাৰ আৰু কমাৰ্চত মেথেমেটিক্সটো জড়িত হৈ পৰিলে। এতিয়া এই যে মই বিৱৰ্তনৰ কথাটো কৈছোঁ, এই তোমাৰ ইমান এটা দীঘলীয়া প্ৰচেছ। গতিকে চোৱা, তোমালোকে বৰ্তমান দেখিছা আমাৰ বৰ্তমান পৃথিৱীখন এটা সমস্যাৰ মাজত আছে। এতিয়া এই সমস্যাটো হৈছে কৰোণা ভাইৰাছ। তোমালোক সকলোৱে অৱগত।
অসুখটো হৈছে COVID-19। 2019 ধৰা পৰিছিল ক'ভিড। এতিয়া এই ভাইৰাছটো প্ৰতিষেধক মানে তাৰ ঔষধ মানে এটা সূত্ৰ আৱিষ্কাৰ কৰিব লাগিব। সেই সূত্ৰ আৱিষ্কাৰ কৰোঁতে আমাক সময়ৰ প্ৰয়োজন হ'ব, সেইকাৰণে আমাৰ পলম হৈছে। গতিকে সময়ত ওলাব। আমাৰ বিজ্ঞানীসকলে ইমান ডাঙৰ ডাঙৰ কাম কৰিছে, গতিকে সেই সূত্ৰ আৱিষ্কাৰ হ'ব, আমি আশাবাদী। গতিকে তোমালোকো আশাৰে থাকা, ঘৰতে পঢ়ি থাকা। বৰ্তমান বিশ্বত কি হৈছে চোৱা, সমগ্ৰ বিশ্বজুৰি উন্নত দেশবিলাকত, মই জনামতে উন্নত দেশবিলাকত শিক্ষা পদ্ধতিটো বৰ্তমান অনলাইনে হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি পঢ়ি আছে। তেওঁলোকে কি কৰিছে, ৰাতিপুৱা সোনকালে উঠি গা পা ধুই নিজৰ স্কুললৈ যোৱা ড্ৰেছ পিন্ধিব। ড্ৰেছ পিন্ধি বেগটো লৈ তেওঁলোক ৰুমত সোমাব, পঢ়া ৰুমত। তাৰপিছতে তেওঁলোকে অনলাইন ক্লাছত বহিব। সেই ধৰণেৰে তেওঁলোকে পঢ়া পদ্ধতিত যাতে ছাত্ৰ ছাত্ৰীসকলৰ মনত যাতে কোনো আঘাত নালাগে, সেই ধৰণে আগুৱাই নিবলৈ চেষ্টা কৰিছে। গতিকে ময়ো আশা কৰিম আমাৰ গোলাঘাট জাতীয় মহাবিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলেও যাতে ৰাতিপুৱা সোনকালে উঠি পেলাই গা পা ধুই ৰুমত বহি কলেজলৈ আহিছোঁ বুলি ভাবি আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ ক্লাছত অংশগ্ৰহণ কৰে আৰু তেওঁলোকক সহযোগ কৰে। গতিকে সকলোলৈকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমাৰ গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ আমাৰ অতি শ্ৰদ্ধাৰ মেনেজিং ডাইৰেক্টৰ ছাৰ বিশ্বজিৎ ফুকন ছাৰক ধন্যবাদ জনাইছোঁ, আমাৰ কলেজখন সুন্দৰভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত। ইয়াকে ক'লোঁ, ধন্যবাদ।